বিজেপি কাৰণ আমাৰ যোৰহাট জিলাৰ নেতৃত্বৰ মানে কিছু কথাত শূন্য আৰু লগতে চৰকাৰখনৰ কাম কাজবিলাকত আজিকালি অসন্তুষ্ট। গতিকে তেনেকুৱা কথাৰ কাৰণে মই বিজেপি দলটো ত্যাগ কৰিছোঁ। আপুনি কেতিয়াৰ পৰা বিজেপি দলত জড়িত হৈছে? মই 2012 চনৰ পৰা। কি বাবদ আছে? মই প্ৰথমতে মজদুৰ মৰ্চাৰ জিলাৰ দায়িত্বত আছিলোঁ, তাৰপিছতে জিলাৰ কিষাণ মৰ্চাৰ উপসভাপতিৰ দায়িত্বত আছিলোঁ আৰু এতিয়া বৰ্তমান মই ত্যাগ কৰাৰ আগলৈকে যোৰহাট জিলা কৃষক মৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰী পদত আছিল। আপোনাৰ লগত আৰু কোনোবা কথা বতৰা হৈ আছে, এতিয়া অলপ খামখেয়ালি আছে। মানুহৰ নেতৃত্ব মই প্ৰথমতে কৈছোঁ যে নেতৃত্ব দিয়াত এখন অসুবিধাৰ সৃষ্টি হৈছে, সকলোৱে ভাল পোৱা নাই। মানে আপুনি জিলা বিজেপিক লৈ পিনে অসন্তুষ্ট নে ৰাজ্যিক পৰ্যায়ত? জিলা বিজেপিক লৈও বিশেষকৈ অসন্তুষ্ট, ৰাজ্যিক বিজেপিৰ প্ৰতি আমাৰ কোনো হেৰি নাই। আৰু চৰকাৰখনৰ কাম কাজ হৈছে মূল্যবৃদ্ধিয়ে হওক বা যিখিনি আমাৰ জনসাধাৰণে চাফা কৰিছে। আৰু আমি যিহেতু গাঁৱত থাকোঁ, গাঁৱৰ মানুহবিলাকে আমাক কয় যে বিজেপি দলে আমুক কৰিছে তামুক কৰিছে, মূল্যবৃদ্ধি হৈছে, গতিকে তোমালোকে দলত থাকি এনেকুৱা হৈছে। গতিকে এনেকুৱা কথাখিনিৰ কাৰণে আমি গাঁৱৰ মানুহক বুজাব পৰা নাই। গতিকে কাইলৈ বেলেগ চৰকাৰ আহিলে কি হয় নাজানো, কিন্তু যিহেতু আমি ৰাইজৰ মানুহ, ৰাইজৰ মুখতে থাকিব লাগিব। গতিকে ৰাইজেও আমাক পৰামৰ্শ দিছে যে এই দলত থাকিলে হয়তো যিবিলাক সৰ্বসাধাৰণ ৰাতিপুৱা মানুহ। বিজেপি কাৰণ আমাৰ যোৰহাট জিলাৰ নেতৃত্বৰ মানে কিছু কথাত শূন্য আৰু লগতে চৰকাৰখনৰ কাম কাজবিলাকত আজিকালি অসন্তুষ্ট। গতিকে তেনেকুৱা কথাৰ কাৰণে মই বিজেপি দলটো ত্যাগ কৰিছোঁ। আপুনি কেতিয়াৰ পৰা বিজেপি দলত জড়িত হৈছে? মই 2012 চনৰ পৰা। কি বাবদ আছে? মই প্ৰথমতে মজদুৰ মৰ্চাৰ জিলাৰ দায়িত্বত আছিলোঁ, তাৰপিছতে জিলাৰ কিষাণ মৰ্চাৰ উপসভাপতিৰ দায়িত্বত আছিলোঁ আৰু এতিয়া বৰ্তমান মই ত্যাগ কৰাৰ আগলৈকে যোৰহাট জিলা কৃষক মৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰী পদত আছিল। আপোনাৰ লগত আৰু কোনোবা কথা বতৰা হৈ আছে, এতিয়া অলপ খামখেয়ালি আছে। মানুহৰ নেতৃত্ব মই প্ৰথমতে কৈছোঁ যে নেতৃত্ব দিয়াত এখন অসুবিধাৰ সৃষ্টি হৈছে, সকলোৱে ভাল পোৱা নাই। মানে আপুনি জিলা বিজেপিক লৈ পিনে অসন্তুষ্ট নে ৰাজ্যিক পৰ্যায়ত? জিলা বিজেপিক লৈও বিশেষকৈ অসন্তুষ্ট, ৰাজ্যিক বিজেপিৰ প্ৰতি আমাৰ কোনো হেৰি নাই। আৰু চৰকাৰখনৰ কাম কাজ হৈছে মূল্যবৃদ্ধিয়ে হওক বা যিখিনি আমাৰ জনসাধাৰণে চাফা কৰিছে। আৰু আমি যিহেতু গাঁৱত থাকোঁ, গাঁৱৰ মানুহবিলাকে আমাক কয় যে বিজেপি দলে আমুক কৰিছে তামুক কৰিছে, মূল্যবৃদ্ধি হৈছে, গতিকে তোমালোকে দলত থাকি এনেকুৱা হৈছে। গতিকে এনেকুৱা কথাখিনিৰ কাৰণে আমি গাঁৱৰ মানুহক বুজাব পৰা নাই। গতিকে কাইলৈ বেলেগ চৰকাৰ আহিলে কি হয় নাজানো, কিন্তু যিহেতু আমি ৰাইজৰ মানুহ, ৰাইজৰ মুখতে থাকিব লাগিব। গতিকে ৰাইজেও আমাক পৰামৰ্শ দিছে যে এই দলত থাকিলে হয়তো যিবিলাক সৰ্বসাধাৰণ ৰাতিপুৱা মানুহ প্ৰায় বছৰ